এখন কি লিখিছেনে তোমালোকে কি বাৰু জ্ঞানশ্ৰী এখন আলোচনী হে আমাৰ বিদ্যালয়ত তাৰমানে প্ৰতি 2 বছৰৰ মূৰে কি হয় আলোচনী উলিওৱা হয় হে কিন্তু এই 2 বছৰত আমাৰ আলোচনী উলিওৱা হোৱা নাই এইখন জ্ঞানশ্ৰী আলোচনী হে এই আলোচনী মোৰ এটা প্ৰবন্ধ প্ৰকাশ পাইছে হে সেই প্ৰবন্ধটো হ'ল কি সাহসে কৃতকাৰ্যতা বুজিছেনে তোমালোকেও আলোচনী কবিতা গল্প প্ৰবন্ধ এইবিলাক লিখিবলৈ চেষ্টা কৰিবা হে আৰু এইবিলাক লিখিলে কি হয় জ্ঞানৰ পৰিসৰটো বৃদ্ধি পায় মানে তোমালোকে ফটকতে কিবা এটা লিখো বুলি লিখিব নোৱাৰা তাৰ কাৰণে কি কৰিব লাগিব ভাবিব লাগিব চিন্তা কৰিব লাগিব হয়নে ন তেতিয়া তোমালোকে চিন্তা কৰিবা চিন্তা কৰিলে কি হ'ব তোমালোকৰ ব্ৰেইনটো অলপ ডেভেলপ হ'ব হয় ন গতিকে তোমালোকে গল্প কবিতা প্ৰবন্ধ এইবোৰ লিখিবলৈ চেষ্টা কৰিবা ইয়াত মই যিটো লিখিছোঁ সাহসে কৃতকাৰ্যতা হে যিকোনো বস্তু সাহস কৰিবা সাহস কৰিলে কি হ'ব কৃতকাৰ্যতা হ'ব এই প্ৰবন্ধটোত মই মোৰ নিজৰ কথাই লিখা আছে বুজিছে না সাহস কৰিলোঁ প্ৰথম এবাৰ এম এ পাছ কৰিলোঁ নেক্সট আকৌ এবাৰ দিলোঁ আকৌ পাছ কৰিলোঁ নেক্সট আকৌ এবাৰ দিলোঁ আকৌ পাছ কৰিলোঁ তাৰপৰা বি এড দিলোঁ বি এড পাছ কৰিলোঁ তাৰমানে কিহৰ কাৰণে মই সাহস কৰিছোঁ হয় না সাহস কৰাৰ কাৰণে 3টা এম এ পাছ কৰিলোঁ তাৰপিছত কি কৰিলোঁ বি এড পাছ কৰিলোঁ অসমীয়া এম এ পাছ কৰিলোঁ হিষ্ট্ৰী এম এ পাছ কৰিলোঁ আৰু হিন্দী এম এ পাছ কৰিলোঁ গম পাইছেনে গতিকে এই আলোচনীবিলাক পঢ়িলে তোমালোকৰ জ্ঞান কি হ'ব বৃদ্ধি হ'ব তোমালোকে পঢ়িবা এইখনত লিখা যিটো আছে এইটো মোৰ নিজৰ বিষয়ে মই লিখা আছে গতিকে তোমালোকে মই কেনেকৈ কষ্ট কৰি পঢ়িছিলোঁ সেইবিলাকেই লিখা আছে গম পাইছেনে তোমালোকে কিন্তু আলোচনীখন স্কুলতে আছে আমাৰ স্কুলত আলোচনী পঢ়াৰ কাৰণে কি আছে এটা ষ্টেণ্ড আছে হয় না আলোচনী বাতৰি কাকত পঢ়িবৰ কাৰণে এটা ষ্টেণ্ড বনাই থোৱা আছে কিন্তু অন্য স্কুলত তেনেকুৱা সুবিধাবিলাক নাই হয় না গতিকে ভালদৰে পঢ়িবলৈ চেষ্টা কৰিবা হে আলোচনী পঢ়িলে তেতিয়াহে কি হ'ব তাৰমানে আলোচনী যিমানবিলাক কবিতা গল্প প্ৰবন্ধ এইবিলাক থাকে সেইবিলাক পঢ়িলে কি হয় জ্ঞানৰ পৰিসৰটো বৃদ্ধি